মহিলাসকলে ঘৰত কেনেকৈ ভিতৰৰ নামাজ আদায় কৰিব, ভিতৰৰ নামাজৰ নিয়ত কেনেকৈ কৰিব, কেই ৰাকাত নামাজ পঢ়িব, কোন সূৰা দি পঢ়িব, ভিতৰৰ নামাজত যি দুআ কুনুত পঢ়িব লাগে, এই দুআ কুনুত যদি আপোনাৰ মুখস্থ নাই, আপুনি নাজানে, তেন্তে অন্য কোন দুআ পঢ়িলে আপোনাৰ ভিতৰৰ নামাজ আদায় হৈ যাব। ভিতৰৰ নামাজৰ সম্পূৰ্ণ নিয়ম কানুন প্ৰথমৰ পৰা শেষলৈকে মই ধুনীয়াকৈ বুজাই দিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি প্ৰিয় দিনী মা আৰু ভনীসকল, কিমান সময় আপুনি এনেই নষ্ট কৰে, এনেই অনৰ্থক ভিডিঅ' চাই, নাচ গান চাই আপুনি কিমান সময় আপুনি নষ্ট কৰিছে। অলপমান সময় উলিয়াই যদি আপুনি নামাজৰ মাছাইল দুটা জানি লয়, সৰু এটা দুআ আপুনি শিকি লয়, দুটা সূৰা আপুনি মুখস্থ কৰিব পাৰে, কিমান সওয়াব আছে। এয়া শুনিলেও সওয়াব হয়, ক'লেও সওয়াব হয়, আৰু এজনক বুজাই দিলেও সওয়াব হয়। আপুনি যদি নিজেও নামাজ জানে তথাপিও আপুনি শুনি ল'লে আপোনাৰ সওয়াব আছে, আপোনাৰ নামাজখিনি শুদ্ধ হৈ যাব। এটি পবিত্ৰ ৰমজানৰ মাহ চলি আছে, এই মাহৰ এক এক সেকেন্ড, এক এক পল বৰকতৰ হয়, ৰহমতৰ হয়, নাজাতৰ হয়। অলপমান সময় উলিয়াই দুটা সূৰা যদি আপুনি মুখস্থ কৰিব পাৰে, নামাজৰ এটা মাছাইল আপুনি জানিব পাৰে, দুনিয়া ও আখিৰাতত আপুনি কামিয়াবি হাসিল কৰিব। আল্লাহ ৰাব্বুল আলামিন পবিত্ৰ ৰমজানৰ মাহ আমাক দান কৰিছে আমাৰ জীৱনৰ গুনাহ খাতাবোৰ মাফ কৰিবলৈ, আমাক নাজাত দান কৰিবলৈ, জাহান্নামৰ পৰা মুক্তি দিবলৈ, আমাৰ জীৱনত শান্তি দান কৰিবলৈ এই মাহ ৰহমত বৰকত লৈ আহিছে। সুদীৰ্ঘ 11 মাহৰ অপেক্ষাৰ অন্তত এটা মাহ আল্লাহ ৰাব্বুল আলামিনে দান কৰিছে, আপোনাৰ মোৰ জীৱনত পাইছো। এই মাহৰ এক এক সেকেন্ড, এক এক পল আমি কামত লগাব লাগে, কোনো এটা সেকেন্ড আমি এনেই যাব দিব নালাগে। এনেই ঘূৰি ফুৰিছো, কমসে কম সুবহানাল্লাহ সুবহানাল্লাহ, আল্লাহ আল্লাহ কিবা এটা জিকিৰ কৰি থাকো, দুৰুদ শৰীফ পঢ়ি থাকো, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। যিকোনো সময় উঠা বহা কৰিছো, চলা ফুৰা কৰিছো, কিবা নহয় কিবা তাসবিহ তাহলিল আমি কৰি থাকো। এটা সূৰা মুখস্থ কৰি লও, এটা দোয়া মুখস্থ কৰি লও, ইয়া পঢ়িলেও সওয়াব আছে, শুনিলেও সওয়াব আছে। আল্লাহ ৰাব্বুল আলামিনে ইয়াৰ বদলা আখিৰাতত জাজায়ে খাইৰ দান কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আহক আজি আমি ভিতৰৰ নামাজ আমি কেনেকৈ পঢ়িব লাগে। ইশাৰৰ নামাজৰ পিছত গোটেই শেষত ভিতৰৰ 3 ৰাকাত নামাজ পঢ়িব লাগে, যি নামাজ পঢ়াটো ওয়াজিব হয়। এই নামাজৰ নিয়ত আমি কেনেকৈ কৰিব লাগিব, কোন সূৰা দি পঢ়িব লাগিব, গোটেইখিনি নিয়ম কানুন। নিয়ত যদি আপুনি আৰবিত নাজানে, অসমীয়াত আপুনি কেনেকৈ নিয়ত কৰিব, এইখিনিও মই ধুনীয়াকৈ বুজাই দিম। নামাজৰ আউৱাল টু আখিৰ, প্ৰথমৰ পৰা শেষলৈকে গোটেইখিনি নিয়ম কানুন, সৰু সৰু দোৱাখিনি, দোৱাই কুনুত সহ গোটেইখিনি মই বুজাই দিম। আপুনি সম্পূৰ্ণ ভিডিঅ' প্ৰথমৰ পৰা শেষলৈকে আপুনি চাব। আৰম্ভণিত আপুনি যেতিয়া ইশাৰৰ নামাজ আদায় কৰিলে, ইশাৰৰ নামাজ আপুনি 4 ৰাকাত প্ৰথমতে সুন্নত নামাজ আদায় কৰিব, তাৰ পিছত 4 ৰাকাত ফৰজ নামাজ আদায় কৰিব, তাৰ পিছত 2 ৰাকাত সুন্নত, তাৰ পিছত 2 ৰাকাত নফল, মুঠ 12 ৰাকাত নামাজ যেতিয়া হৈ যায়, তাৰ পিছত আপুনি ৰমজান মাহত তাৰাবিৰ নামাজ 20 ৰাকাত আদায় কৰিব। তাৰ পিছত তাৰাবিৰ নামাজৰ পিছত গোটেই শেষত আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ভিতৰৰ নামাজটো গোটেই শেষত আদায় কৰিছিল। সেই কাৰণে আপুনি ভিতৰৰ নামাজটো গোটেই শেষত পঢ়িব। যিসকল মছজিদত বা জামাআত নামাজ আদায় কৰে ৰমজান মাহত, তাৰাবিৰ নামাজৰ পিছত বা জামাআত আদায় কৰাটো সুন্নত হয়। সেই কাৰণে ৰমজান মাহত প্ৰত্যেক মছজিদতে তাৰাবিৰ নামাজৰ পিছত ভিতৰৰ নামাজটো জামাআতৰ সৈতে আদায় কৰা হয়। পুৰুষসকলে মছজিদত আদায় কৰি ল'ব, কিন্তু আমাৰ মহিলা মা ভনীসকলে যিহেতুকে ঘৰত নামাজ পঢ়িব লাগিব, তাৰাবিৰ নামাজৰ শেষত আপুনি নিয়ত কৰিব, ভিতৰৰ কাৰণে আপুনি নিয়ত কৰিব। ভিতৰৰ নামাজ মনত ৰাখিব 3 ৰাকাত নামাজ হয়। আপুনি নিয়ত কৰিব এনেকৈ, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 3 রাকাতি সালাতিল ভিত্রি واجب الله تعالى متوجها الى جهه الكعبه الشريفه الله اكبر। নিয়ত আকৌ কৈ দিছো, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 3 রাকাতি সালাতিল ভিত্রি واجب الله تعالى متوجها الى جهه الكعبه الشريفه الله اكبر। আৰবিত যদি অসুবিধা হয় আপুনি নিজৰ ভাষাত অসমীয়াত এনেকৈ নিয়ত কৰিব, মই আল্লাহৰ ওয়াস্তে 3 ৰাকাত ভিতৰৰ ওয়াজিব নামাজ পঢ়ি আছো, আল্লাহু আকবার। পুৰুষসকলে হাত উঠাওতে 2 কাণৰ লথি বৰাবৰ হাত উঠাব, হাতৰ আঙুলিবোৰ পশ্চিম ফালে থাকিব আৰু নাভিৰ তলত হাত বান্ধি ল'ব। আমাৰ মহিলা মা ভনীসকলে কান্ধলৈকে হাত উঠালে হ'ব আৰু সিনাৰ ওপৰত হাত বান্ধি দিব, বাও হাতৰ ওপৰত হু হাত ৰাখি দিব। তাৰ পিছত সানা পঢ়িব, সুবহানাকা আল্লাহুম্মা ওয়া বিহামদিকা ওয়া তাবারাকা ইসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়রুক। তাৰ পিছত আউযু বিল্লাহি বিসমিল্লাহ, সূরা ফাতিহা আৰু অন্য এটি সূরা পঢ়িব। মই আসানিৰ কাৰণে এইখিনিও কৈ দিছো। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, বিসমিল্লাহিৰ রহমানির রহিম, আলহামদুলিল্লাহি রাব্বিল আলামিন,
রহমানির রহিম মালিকি ইয়াউমিদ্দিন ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين بسم الله الرحمن الرحيم إذا جاء نصر الله والفتح ورأيت الناس يدخلون في دين الله أفواجا فسبح بحمد ربك واستغفره إنه كان توابا কেরাত হওয়ার পিছত আল্লাহু আকবার বলি রুকুত যাব আর রুকুর তাসবিহ পঢ়িব তিনিবাৰ কমসে কম তিনিবাৰ পঢ়িব লাগে সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম তিনিবাৰ তাৰ পিছত সামি আল্লাহু লিমান হামিদা কৈ কৈ থিয় হৈ যাব পূৰ্ণ সিধা হোৱাটো ওয়াজিব হয় রুকুৰ পৰা যেতিয়া থিয় হ'ব একে কওমা বুলি কোৱা হয় কওমা কৰি পূৰ্ণ সিধা হ'ব তাৰ পিছত ৰব্বানা লাকাল হামদ পঢ়িব তাৰ পিছত আল্লাহু আকবার বুলি সিজদালৈ গুছি যাব সিজদাৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা কোৱাৰ পিছত আল্লাহু আকবার বুলি বহিব দুই সিজদাৰ মাজত বহাটোক জলসা বুলি কোৱা হয় জলসাত বহি এটা দোয়া আছে এই দোয়াটো পঢ়া মুস্তাহাব হয় যদি আপুনি পঢ়ে বহুত সওয়াব আছে নপঢ়িলেও নামাজত কোনো ধৰণৰ ফৰক নপঢ়ে নামাজ হৈ যাব এই দোয়াটি হল আল্লাহুম্মা গফিরলি ওয়ারহামনি ওয়াহদিনি ওয়ারজুকনি ওয়াআফিনি এই দোয়া শব্দৰ আকপিছ কৰিও পঢ়িব পাৰি বেলেগ বেলেগ হাদিসত বেলেগ বেলেগ শব্দ আকপিছ কৰি আছে তাৰ পিছত পুনৰাই সিজদালৈ যাব সিজদাৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আ'লা সুবহান ৰাব্বিয়াল আ'লা সুবহান ৰাব্বিয়াল আ'লা তিনিবাৰ কোৱাৰ পিছত আল্লাহু আকবার বুলি ডাইৰেক্ট থিয় হৈ যাব থিয় হৈ প্ৰথম ৰাকাতত আউযু বিল্লাহি বিসমিল্লাহ দুইটাই কৈ আৰম্ভ কৰা হৈছিল কিন্তু দ্বিতীয় ৰাকাতত অকল বিসমিল্লাহ কৈ আপুনি আৰম্ভ কৰিব বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আলহামদুলিল্লাহ رب العالمين الرحمن الرحيم مالك يوم الدين إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين ইয়াতে আৰু এটা কথা কৈ দিও সূরা ফাতিহা শেষ কৰি আমিন এবাৰ মনে মনে কৈ লব তাৰ পিছত আকৌ বিসমিল্লাহ কৈ অন্য সূরা পঢ়িব বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম তাব্বাত ইয়াদা আবি লাহাবিন ওয়া তাব ما أغنى عنه ماله وما كسب سيصلى نارا ذات لهب وامرأته حمالة الحطب في جيدها حبل من مسد قرأت هو البسط الله أكبر كوي আগৰ রাকাতৰ দৰে রুকুত যাব রুকুৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম তিনিবাৰ কোৱাৰ পিছত সামি আল্লাহু লিমান হামিদা কৈ কৈ থিয় হৈ যাব আৰু থিয় হৈ ৰব্বানা লাকাল হামদ পঢ়িব তাৰ পিছত আল্লাহু আকবার বুলি সিজদাত যাব সিজদাৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা তিনিবাৰ কোৱাৰ পিছত বহি যাব আল্লাহু আকবার কৈ বহি যাব বহি এই দোয়াটি পঢ়িব আল্লাহুম্মা গফিরলি ওয়ারহামনি ওয়াহদিনি ওয়ারজুকনি ওয়াআফিনি তাৰ পিছত পুনৰাই সিজদালৈ যাব সিজদাৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা তিনিবাৰ কোৱাৰ পিছত আল্লাহু আকবার কৈ বহি যাব প্ৰথম বৈঠক এটো ইয়াতে তাশাহুদ পঢ়িব অকল আত্তাহিয়াতু পঢ়িব التحيات لله والصلوات والطيبات السلام عليك أيها النبي ورحمة الله وبركاته السلام علينا وعلى عباد الله الصالحين أشهد أن لا إله إلا الله وأشهد أن محمدا عبده ورسوله تشهد পঢ়াৰ পিছত আল্লাহু আকবার কৈ থিয় হৈ যাব
থিয় হৈ বিসমিল্লাহ কৈ আকৌ আৰম্ভ কৰিব বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আলহামদুলিল্লাহি ৰাব্বিল আলামিন আর রহমানির রহিম মালিকি ইয়াউমিদ্দিন ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন ইহদিনাস সিরাতাল মুস্তাকিম সিরাতাল লাযীনা আন'আমতা আলাইহিম গায়রিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন آمين بسم الله الرحمن الرحيم قل هو الله أحد الله الصمد لم يلد ولم يولد ولم يكن له كفوا أحد বিতিৰ নামাজৰ তৃতীয় ৰাকাতত যেতিয়া কেৰাত শেষ হৈ যায় আল্লাহু আকবৰ বুলি হাত উঠাই আকৌ বান্ধিব লাগে ৰুকুত ডাইৰেক্ট নাযাব আল্লাহু আকবৰ কৈ হাত উঠাই আকৌ বান্ধি ল'ব বান্ধি লৈ ইয়াতে দুআ কুনুত পঢ়িব দুআ কুনুত মই প্ৰথমতে কৈ দিওঁ যদি দুআ কুনুত আপুনি নাজানে তেন্তে এই ঠাইত অন্য কোন দুআ পঢ়িব হেতু মই কৈ দিম প্ৰথমতে দুআ কুনুত আমি পঢ়ি লওঁ اللهم إنا نستعينك ونستغفرك ونؤمن بك ونتوكل عليك ونثني عليك الخير ونشكرك ولا نكفرك ونخلع ونترك من يفجرك اللهم إياك نعبد ولك نصلي ونسجد وإليك نسعى ونحفد ونرجو رحمتك ونخشى عذابك إن عذابك بالكفار ملحق দুআ কুনুত যদি আপুনি পাৰে লিখি লৈ মুখস্থ কৰি ল'ব আৰু যদি দুআ কুনুত আপোনাৰ মুখস্থ নহয় তেন্তে আপুনি এই ঠাইত যিকোনো দুআ মাছুৰা মানে হৈছে যে কোৰআনৰ পৰা বা হাদিছৰ পৰা যিবোৰ মনকুল দুআ আছে বনাই লোৱা নহয় কোরআন বা হাদিসত যিবোৰ দোয়া পোৱা যায় কোরআনত যেনেকৈ পোৱা যায় রব্বানা আতিনা ফিদ দুনিয়া হাসানা ওয়া ফিল আখিরাতি হাসানা ওয়া কিনা আযাবান নার রব্বানা যালামনা আনফুসানা ওয়া ইল্লাম তাগফির লানা ওয়া তারহামনা লানাকুনান্না মিনাল খাসিরিন এনেকুৱা দোয়াসমূহ যদি ইয়াৰ যিকোনো এটা দোয়া রব্বানা আতিনা যদি আপুনি পঢ়ি দিয়ে তথাপিও আপোনাৰ কুনুত আদায় হৈ যাব মাসলাটো মনত ৰাখিব অকল আল্লাহুম্মা ইন্না নাস্তাঈনুকা এই দুআই যে পঢ়িব লাগিব তেনেকুৱা কথা নহয় কিন্তু এই দুআটো বেছিভাগ হাদিসত পোৱা গৈছে সেই কাৰণে এই দুআটো আমি পঢ়ো আৰু এই দুআটো পঢ়িব লাগে যদি আপুনি কিবা কাৰণত এইটো দুআ মুখস্থ নাই তেন্তে আপোনাৰ যে কোনো দুআ মনকুলা মাসুৰা দুআ আপোনাৰ মুখস্থ আছে যে কোনো দুআ এই ঠাইত পঢ়ি দিলেও আপোনাৰ বিতিৰ নামাজ আদায় হৈ যাব দুআ কুনুত পঢ়াটো কিন্তু ওয়াজিব হয় কিন্তু কোন দুআ পঢ়িব লাগিব হেতু নহয় যে কোনো দুআ পঢ়ি দিলেই ওয়াজিব আদায় হৈ যাব কুনুত আদায় হৈ যাব দুআ কুনুত পঢ়াৰ পিছত আল্লাহু আকবৰ বুলি আপুনি ৰুকুলৈ যাব ৰুকুৰ তাসবিহ পঢ়িব সুবহান ৰাব্বিয়াল আযীম তিনিবাৰ পঢ়িব সামি আল্লাহু লিমান হামিদাহ কৈ তাৰ পিছত ৰব্বানা লাকাল হামদ পঢ়িব আল্লাহু আকবৰ বুলি সিজদালৈ যাব সিজদাৰ তাসবিহ পঢ়িব সুবহান ৰাব্বিয়াল আ'লা তিনিবাৰ আল্লাহু আকবৰ কৈ বহি যাব দুই সিজদাৰ মাজত জলসাত বহি আপুনি পঢ়িব আল্লাহুম্মা গফিৰলি ওয়াৰহামনি ওয়াহদিনি ওয়াৰজুকনি ওয়াআফিনি পঢ়াৰ পিছত পুনৰাই সিজদালৈ যাব সিজদাৰ তাসবিহ পঢ়াৰ পিছত আল্লাহু আকবৰ বুলি বহি যাব বহি ইয়াতে আত্তাহিয়াত পঢ়িব দুৰুদ শৰীফ পঢ়িব আৰু দুআ মাসুৰা পঢ়িব মই আকৌ পঢ়ি দিছো التحيات لله والصلوات والطيبات السلام عليك أيها النبي ورحمة الله وبركاته السلام علينا وعلى عباد الله الصالحين أشهد أن لا إله إلا الله وأشهد أن محمدا عبده ورسوله تربيت درود شريف পঢ়িব اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد التحيات اور درود شریف পঢ়াৰ পিছত দুআ মাসুৰা পঢ়িব লাগে দুআ মাসুৰা আল্লাহুম্মা গফিৰলি পঢ়িব পাৰে নাইবা আল্লাহুম্মা ইন্নী যালামতু পঢ়িব পাৰে মই আল্লাহুম্মা ইন্নী যালামতু এই দুআটো কৈ দিছো اللهم إني ظلمت نفسي ظلما كثيرا ولا يغفر الذنوب إلا أنت فاغفر لي مغفرة من عندك وارحمني إنك أنت الغفور الرحيم دعاء মাসুৰা পঢ়াৰ পিছত আপুনি সালাম ফিৰাব প্ৰথমতে খুফালা তাৰ পিছত বাওফালা আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ
এনেকৈ সালাম ফিৰাব, আপোনাৰ ভিতিৰ নামাজ কমপ্লিট আদায় হৈ গ'ল। আল্লাহ ৰব্বুল আলামিন আমাক সকলোকে কোৱা আৰু খুৰাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। আমাক সকলোকে পবিত্ৰ ৰমজান মাহৰ হক আদায় কৰি বেছি বেছিকৈ আল্লাহৰ ইবাদত কৰি আল্লাহৰ সন্তুষ্টি হাসিল কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।